বাউকুংগুৰিত ৰাজনীতি খেলাটো এবাৰেই প্ৰথম নহয়। মই 2005 পৰা জিকি আছোঁ। এবাৰ পঞ্চমবাৰৰ কাৰণে মই জিকিবলৈ গৈ আছোঁ। অকল UPPলৈ নহয় ফেক্টৰটো, চবেই কেণ্ডিডেটবিলাক চবেই ফেক্টৰ। কোনো কেণ্ডিডেটক নেগলেক্ট কৰিব নোৱাৰে, কাৰণ ইহঁতেও নিজৰ মৰ্যাদা, নিজৰ স্বাধীনতা, নিজৰ গণতন্ত্ৰলৈ ভোট খেলিছে। মই সকলোকে মানে ফেক্টৰ বুলি ভাবোঁ। আৰু এতিয়া মানে য'ত UPP পাৰ্টিয়ে ৰঞ্জিত বসুমতাৰী এইবাৰ বাউকুংগুৰি সমষ্টি আপোনাৰ এগেইনষ্টত খেলিব UPPৰ পৰা। এতিয়া তাই কৈছে মানে অলৰেডি 100% সি পাব। আপোনাৰ মতে কি ক'ব চাগে এইটো? 100% পাব নাপাব ভোটাৰে ক'ব, কাৰণ আজিৰ দিনত আমাৰ বাউকুংগুৰিৰ বোধহয় UPPলৈ 7-8 পাব। ইয়াতকৈ বেছি ওপৰত যাব নোৱাৰিব, কাৰণ তেওঁ আমাৰ বড়োসকলে ভোট নিদিয়ে। কাৰণ কিয় নিদিয়ে, এই প্ৰিয়া বসুমতাৰীৰ যিটো হত্যা, এই হত্যাত জড়িত থকাৰ কাৰণে আমাৰ লোকেলৰ মানুহবিলাক ঘৃণা কৰিছে। তেখেতে এজন খ্ৰীষ্টান হৈ যেতিয়া উচ্ছেদ কৰিছিলে, তেতিয়া গীৰ্জা ভাঙি দিছিলে। ইয়াৰ কাৰণে সকলো দিশত আওকাণ কৰিছে আৰু ডিনাই কৰিছে। এতিয়া ছাৰ আপোনাৰ সমষ্টিত যিটো এতিয়া আপুনি খেলিব, সেইটো সমষ্টিৰ আপোনাৰ প্ৰাৰ্থীগৰাকীসকল কেনেকুৱা আছে? আপোনাৰ ছাপোৰ্টাৰ মানুহসকল কেনেকুৱা, গ্ৰাউণ্ডত কেনেকুৱা ৰিপৰ্টটো পাই আছে? আজিলৈকেতো ভাল, বহুত ভাল। আগত মই 19,400 কিমানবা পাইছিলে, এতিয়া আমাৰ বিজনটো হ'ল 25,000। কাৰণ আমাৰ ইয়াত 50,820 খন পপুলেশ্যন আছে। ইয়াৰ কাৰণে আমি 25,000 পাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এনেই 19,000টো আমাৰ ক্ৰছে হৈছে। এতিয়া 25,000 কেনেকৈ পাব, এইটোৱে আমাৰ কৰ্মীসকলে যুঁজা কৰি আছে। ছাৰ এইটো যোনটো বিটাৰ গভৰ্ণমেণ্টৰ সেইটো 5 বছৰ গ'ল, এইটো যিটো UPP পাৰ্টিয়ে হেৰি কৰিলে, সেইটো 5 বছৰৰ ভিতৰত আপুনি কি এটা হেৰি চালে ছাৰ? এইবাৰ 5 বছৰত মই দেখিলোঁ 5 বছৰত বেলেগ সমষ্টিত মই ক'ব নোৱাৰিম, কিন্তু মোৰ সমষ্টিত এটাও ব্ৰিজ হোৱা নাই, এটাও ভাল কাম হোৱা নাই। অকল হৰিণাগুৰিত এটাই হৈছে এই MCLA কোৱাৰ্টাৰ, বাকী একো হোৱা নাই। পুৰণা ৰাস্তাবিলাক বনাইছিলে আমাৰ দিনত, মোৰ সময়ত, এই ৰাস্তাবিলাকে ইহঁতে ৰিপেয়াৰিং কৰিবলৈ সক্ষম হোৱা নাই। আজিৰ দিনত ৰাস্তাবিলাক বেয়া হ'ল। ছাৰ এতিয়া মানে আপুনি যদি জিকি গ'লে নেক্সট যদি গভৰ্ণমেণ্ট আপুনি বনাব পাৰে আপোনাৰ সমষ্টিৰ কাৰণে বা গোটেই বিটাৰ কাৰণে, এটা চাওতাল আৰু আদিবাসীসকলে এটা প্ৰব্লেমছ আছে, যোনটো লেণ্ড বাৰ্তা আৰু হেৰিতে, সেইটো আপোনাৰ মতে হেল্প কৰিবৰ কাৰণে সক্ষম হ'বনে নাই? মইতো পূৰা হেল্প কৰিম, কাৰণ চাওতাল হ'ল মোৰ সমষ্টিটো আছে আৰু ইহঁতে মোৰ হৈ কাম কৰি আছে। যথেষ্ট হেল্প কৰিম। আৰু যিহেতু মোৰ এৰিয়াত 2012 চনৰ 1996 যিটো ৰাইড হৈছিলে, এই ৰাইডৰ কাৰণে বিভিন্ন গাঁৱৰ পৰা চাওতাল আমাৰ বাউকুংগুৰিত ঘৰ বনাই আছে। ইহঁতক মাতি দিয়াটো আমাৰ দায়িত্ব। মই সকলোকে অনুৰোধ কৰিছোঁ যেন বেলেগ দলত নগৈ আমাৰ BTCত আমাৰ BPF নাংগলৰ চবেকে ডনেশ্যন কৰি মোকে চবে ভোট দিব, এইটো মই সকলোকে অনুৰোধ কৰিছোঁ আৰু নিশ্চয় দিব, মই আশাবাদী।